আমাৰ বাবে নতুন পুৰণা বুলি কথা নাই। পুৰণিক বিদায় দিয়াৰ বিষাদ যিদৰে নাই, নাই নতুনক আদৰাৰ নামত আনন্দ উল্লাস। আমি কষ্ট কৰি খাবই লাগিব। নতুন বছৰ পুৰণি বছৰ বুলি কোনো কথা নাই। সেই দিনটো আমাৰ কোনো ফূৰ্তি ফাৰ্তা নাই। আমি একেদিনা আহিবই লাগিব, খাবই লাগিব আৰু কৰিবই লাগিব। আমি যদি তামোলটো বিকিব এইটো বিকি নাখাওঁ তেতিয়াহ'লে আমাক দিব কোনে? কোনোতো নিদিয়ে। নৱবৰ্ষটো আমাক কিদৰে আমি নৱবৰ্ষ বুলি নহয়, আমি সদায় আহিবই লাগিব, আমি ব্যৱসায় কৰি খাবই লাগিব। নৱবৰ্ষ বুলি ক'লে আমাক কোনো হেৰি নহ'ব। नया साल और पुराना साल सब एक ही है। हम लोग के लिए क्या नया क्या पुराना, सुबह रोज उठना है। চাওঁতে চাওঁতে এটা বছৰে বিদায় মাগিবৰ হ'ল। নতুন বছৰৰ নতুন দিনৰ আগমনক লৈ অনেকৰ জল্পনা কল্পনা। কি কৰিব, কি নকৰিব, কেনেকৈ আদৰিব নতুন বছৰক ইত্যাদি ইত্যাদি। কিন্তু আমাৰ মাজৰে একাংশ লোকৰ মাজত কোনো উৎসাহ নাই। তেওঁলোকৰ বাবে নতুন বছৰে নানে কোনো পৰিৱৰ্তন। আশা প্ৰত্যাশাও বৰ বিশেষ নকৰে, কাৰণ তেওঁলোক খাটি খোৱা মানুহ, কাম কৰিবই লাগিব। দুবেলা দুমুঠিৰ বাবে দুহাতেৰে আজুৰিবই লাগিব। নৱবৰ্ষটো আমাক কিদৰে আমি নৱবৰ্ষ বুলি নহয়, আমি সদায় আহিবই লাগিব, আমি ব্যৱসায় কৰি খাবই লাগিব। নৱবৰ্ষ বুলি ক'লে আমাক কোনো হেৰি নহ'ব, কেলৈ আমি ব্যৱসায় কৰি খাবই লাগিব। আমি এইবিলাক কৰি নাখালে আমাৰ উপায় নহ'ব। নৱবৰ্ষ আহি আছে, নতুন বছৰ। আমি দোকান নুখুলিলে খাব নোৱাৰোঁ, আমি দোকান বন্ধ কৰিলে আমি ভাত খাব নোৱাৰোঁ। আৰু দোকান যদি বন্ধ কৰোঁ, আমাৰ নৱবৰ্ষ হ'লে মানে আমি পালিলে আমি চলিব নোৱাৰোঁতো। 31 ডিচেম্বৰ বা 1 জানুৱাৰী তেওঁলোকৰ বাবে একোটা তাৰিখ মাত্ৰ। নৱবৰ্ষ হ'ল কেলেণ্ডাৰৰ একোটা পৃষ্ঠা, তাৰ বাহিৰে একো নহয়। नया साल और पुराना साल सब एक ही है। हम लोग के लिए क्या नया क्या पुराना, सुबह रोज उठना है, सुबह से झाड़ू लगाना है और सारा टाउन और सारा जितना मैंने हम लोग को जो सफा करते हैं वही सफाई रखना है। हम लोग का क्या नया क्या पुराना कुछ नहीं है। नहीं, झाड़ू तो मारना ही होगा क्योंकि बच्चा लोग है, पढ़ेगा कैसे, खाएगा कैसे, हम लोग चलेंगे कैसे। জীৱন নিৰ্বাহৰ বাবে নিৰন্তৰ এক যুদ্ধ চলি থাকে তেওঁলোকৰ। এদিন যদি জয়, আনদিনা পৰাজয়, কিন্তু স্থবিৰ হৈ পৰিব নোৱাৰিব জীৱন সংগ্ৰাম। জুবিনদাবিহীন নৱবৰ্ষ এইবাৰ কিদৰে অসমীয়াই পালন কৰে নাজানো, তথাপিও আমি এটা কথাই কওঁ, আমি খতি খোৱা মানুহ। ডেইলি যদি ই ৰিক্সাখন নচলাওঁ আমাৰ চৌকা নজ্বলিব। আজিয়ে যদি মই ই ৰিক্সাখন বন্ধ কৰোঁ সদৌ ৰাতিলৈ মোৰ চৌকা নজ্বলিব। নৱবৰ্ষ বুলিলে সকলোৰে মনত একদম সৰুজনৰ পৰা ডাঙৰজনলৈ এটা উৎসাহ উদ্দীপনা থাকে, উল্লাস থাকে। সৰু উল্লাসটো আমাক কিন্তু চুই যাব পৰা নাই। এইটো কাৰণে কৈছোঁ, আমি নিতৌ কৰি খোৱা মানুহ যদি আজি নচলাওঁ তো কালিলৈ আমাৰ খাবলৈ নহ'ব। সেইকাৰণে এই নৱবৰ্ষই আমাক আমাৰ যিটো উল্লাস উদ্দীপনা এইটো আমাক চুই যোৱা নাই। তথাপিও নতুন সদায় নতুনেই। আমি আশা কৰিম এইবাৰ নতুন বছৰে সমাজৰ সৰ্বস্তৰৰ লোকৰ বাবে কঢ়িয়াই আনক আশাৰ বতৰা আৰু সুখ, শান্তি, প্ৰগতি। শিৱসাগৰৰ পৰা ইৰছাদুল্লাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।